অনুষ্ঠানটো মানে ক'বলগীয়া এনেকুৱা কথা এই মাদ্ৰাছাখনে প্ৰথমবাৰৰ বাবে বহুত সংঘৰ্ষ কৰি এই মাদ্ৰাছাখনে 6জন ল'ৰা ইতিমধ্যে হাফিজ কৰি উলিয়ালে। গতিকে এই ল'ৰা 6জনৰ ভৱিষ্যত মংগলৰ বাবে আল্লাহৰ ওচৰত দুৱাৰ আৰু মানুহৰ আশীষ ল'বৰ কাৰণে মানে সকলো ৰাইজক ইয়াত একগোট কৰিলে, ল'ৰাকেইজনক হাফিজ হিচাপে স্বীকৃতি দিলে আজি। আৰু প্ৰত্যেকে দোৱা কৰিছে যাতে এইকেইজন ল'ৰা ভৱিষ্যতে এজন ভাল হাফিজ হৈ তেওঁলোক গঢ় লৈ থাকে। সেইটো কাৰণে আয়োজন কৰা হৈছে এইকেইজনক। আৰু ল'ৰাকেইজনে যে তেওঁলোকে অতি মেহনতৰে বহুত কষ্টৰে, কাৰণ হাফিজ হ'বৰ কাৰণে যথেষ্ট মেহনত কৰিবলগীয়া হয়। আৰু তেওঁলোকক হাফিজ কৰাবৰ কাৰণে পৰিচালনা কমিটিয়ে যথেষ্টখিনি মানে ইয়াত ত্যাগ কৰিবলগীয়া হয়। সেই ত্যাগ দুই পক্ষৰ ত্যাগৰ ক্ষেত্ৰত আজি এই ফুল যেনিবা ফুলি উঠিলে। আৰু তেওঁলোকক আজি এই মাদ্ৰাছাৰ পৰা এজন হাফিজ হিচাপে স্বীকৃতি দি তেওঁলোকক বিদায় দিব। আৰু ৰহমতুল্লাহ বৰকাতু মাগফিৰাতু। জনাব সাহেবান, এই দাৰুল উলুম মাদ্ৰাছা আমাৰ ডিব্ৰুগড়ৰ এখন আগশাৰীয় মাদ্ৰাছা হয়। এইখন আমাৰ আইন জুবেৰী চাহাবে প্ৰায় সুদীৰ্ঘ 10 বছৰৰ ভিতৰত প্ৰতিষ্ঠা কৰিছে আৰু যথেষ্ট কষ্টৰ মাজেৰে এইখন কৰিছে। আৰু ইয়াত ডিব্ৰুগড় ৰাইজৰ যথেষ্ট অৱদান আছে। এই মাদ্ৰাছাখনৰ পৰা আমাৰ এই বছৰ 6জন ছাত্ৰই হিফজ কৰি পাক কালাম হাফিজে কোৰাণ হৈ ওলাইছে। আপোনালোকে দোৱা কৰিব বছৰি বছৰি যেন ইয়াৰ পৰা এই ধৰণে হাফিজ ওলাই যায়, এয়া আমাৰ কাম্য। এই মাদ্ৰাছাখনত দুবিধ শিক্ষা দিয়া হয়, দিনী শিক্ষা আৰু দুনিয়াবী শিক্ষা। ইয়াতে কম্পিউটাৰৰো ব্যৱস্থা আছে। ৰাইজে ইয়াতে যিবিলাক ল'ৰা ছোৱালী ওলাইছে তেওঁলোকে ইয়াত কম্পিউটাৰৰ শিক্ষাও লৈ ওলাইছে। আৰু দুনিয়াবী আৰু আখিৰাতৰ যিখিনি মৰ্যাদা দান কৰিব লাগে, হাচিল কৰিব লাগে, সেইখিনি সম্পূৰ্ণৰূপে হাচিল কৰিছে। গতিকে সকলোৱে দোৱা কৰিব যাতে এই মাদ্ৰাছাখন ভৱিষ্যতলৈ যেন এখন অসমৰ আগশাৰীৰ মাদ্ৰাছা হৈ উঠে। তাৰ কাৰণে আপোনালোকৰ ওচৰত আমি দয়াৰ ভিক্ষা বিচাৰিছোঁ। তাৰ কাৰণে আপোনালোকৰ ওচৰত আমি আজি এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ ওচৰত এটা শুভ বাৰ্তা পঠিয়াইছোঁ। এই মেছেজ যেন ডিব্ৰুগড়বাসীৰ পৰা লৈ গোটেই ভাৰতবৰ্ষৰ সকলো মানুহে যাতে এই মাদ্ৰাছাখনৰ বিষয়ে কমপক্ষে হ'লেও জানে যে ডিব্ৰুগড় এখন মূল্যৱান দিনী শিক্ষা প্ৰতিষ্ঠা হৈছে বুলি পেলাই।